নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব ৩,০০০ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব? লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বিধেয়কখন আৰু PM কিষাণ যোজনাৰ ১৯ নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? লগতে ১৯ নম্বৰ কিস্তি ধন দিব ৪,০০০ টকা। আৰু ১৯ নম্বৰ কিস্তি ধনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিবলৈ ইতিমধ্যে নতুন এটা আপডেট আহিছে। সবিশেষ জানিব। আৰু যিসকল নিবনুৱা যুৱক যুৱতীসকলে চৰকাৰী চাকৰি বিচাৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰাজ্যত লাখ লাখ নতুনকৈ চৰকাৰী চাকৰিৰ পদ মুকলি কৰিছে চৰকাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ পৰিয়ালৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিধেয়কখন আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ লাখ লাখ মহিলালৈ চৰকাৰৰ মাঘ বিহুৰ উপহাৰ। মনত ৰাখক এটা তাৰিখ অৰ্থাৎ 10 জানুৱাৰী একাউণ্টত সোমাব হাজাৰ হাজাৰকৈ টকা। আগলৈ চাওক। ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ দিলে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি থকা লাখ লাখ মহিলাৰ বাবে আছে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকলৰ অৰুণোদয় আৰু ৰেচন কাৰ্ড আছে, এই দিনটোতে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব পোনপটীয়াকৈ ১২৫০ টকাকৈ। অৰ্থাৎ প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক 10 জানুৱাৰী শুক্ৰবাৰ দিনটো আৰু এই তাৰিখে লাভ কৰিব টকা। আপডেট কৰি লওক বেংকৰ KYC আৰু KYC আপডেট কৰিলেহে আপোনালোকে বেংকত এই টকাসমূহ লাভ কৰিব। অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ১২৫০ টকাকৈ। অৰ্থাৎ যিসকলে অৰুণোদয় আঁচনি টকাসমূহ পাইছিলে পূৰ্বতে, নতুনকৈ যিসকলে অৰুণোদয় আঁচনি পাইছে বা আবেদন কৰিছে তেওঁলোকেও লাভ কৰিব এই টকা। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব প্ৰতি মাহে ১২৫০ টকাকৈ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে। আৰু এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব এতিয়াৰে পৰা নিৰাপত্তা। অৰ্থাৎ নিৰাপত্তা হিচাপে আপোনালোকে ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল আৰু চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বছৰি ৫ লাখ টকাৰ পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা। আৰু ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকীঘৰ। যিসকলে কেঁচা ঘৰত আছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। লগতে ৰেচন কাৰ্ডখনে হ'ব আয়ৰ প্ৰমাণপত্ৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে আপোনালোকে আয়ৰ প্ৰমাণপত্ৰ দিব নালাগে। ৰেচন কাৰ্ডখনে হ'ব আপোনালোকৰ পৰিয়ালৰ একমাত্ৰ পৰিচয় পত্ৰ বুলিও ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 10 জানুৱাৰীত বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে। আৰু বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত পোনপটীয়াকৈ DBTৰ মাধ্যমত। তাৰ বাবে আপোনালোকে KYC খিনি আপডেট কৰিব লাগিব বেংকৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ দিলে ৰাজ্যবাসীলৈ। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি থকা লাখ লাখ মহিলাৰ বাবে আছে এটা ডাঙৰ খবৰ। বন্ধুসকল, যিসকল অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। কাৰণ অহা 10 তাৰিখে আপোনালোকে লাভ কৰিব DBTৰ মাধ্যমত এই টকা। আৰু তাৰ বাবে আপোনালোকৰ বেংকৰ একাউণ্টটো KYC খিনি আপডেট কৰিব লাগিব। আৰু যদি KYC আপডেট নকৰে তেনেহ'লে আপোনালোকে এই টকাসমূহৰ পৰা বঞ্চিত হৈ থাকিব। লগতে বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন, বৃদ্ধ পেঞ্চন আঁচনিৰ ধন যিসকলে পাইছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। অহা 10 তাৰিখে আপোনালোকে DBTৰ মাধ্যমত এই টকাসমূহ লাভ কৰিব। তাৰ বাবে আপোনালোকে অতি শীঘ্ৰে বেংকৰ একাউণ্টসমূহ KYC খিনি আপডেট কৰি লওক আৰু এই টকাসমূহ লাভ কৰক। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ ১৯ নম্বৰ কিস্তি ধনক লৈ। বন্ধুসকল, ১৯ নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? লগতে ১৯ নম্বৰ কিস্তি ধনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। লাখ লাখ কৃষকে ঘূৰাই দিব লাগিব PM কিষাণ সন্মান নিধি যোজনাৰ ধন। আহি গ'ল ভুৱা হিতাধিকাৰীৰ নতুন এখন লিষ্ট। অৰ্থাৎ তালিকা এখন প্ৰস্তুত কৰিছে চৰকাৰে। PM কিষাণ যোজনাৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এজন কৃষক হয় তেন্তে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে PM কিষাণ যোজনাৰ ১৯ নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে। আৰু চৰকাৰে প্ৰস্তুত কৰিছে ভুৱা হিতাধিকাৰীসকলৰ এখন তালিকা। আৰু তালিকাত আপোনালোকৰ নাম থাকিলে বিপদ নিশ্চিত। চৰকাৰে প্ৰস্তুত কৰিছে ভুৱা হিতাধিকাৰীৰ নতুন এখন লিষ্ট। আৰু লিষ্টত নাম থাকিলে আপোনালোকৰ বিপদ হ'ব পাৰে। দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন। 18টাকৈ কিস্তিৰ ধন ঘূৰাই দিব লাগিব ভুৱা হিতাধিকাৰীসকলে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু 8,44,672 জন ভুৱা কৃষকে আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ইতিমধ্যে চৰকাৰে। PM কিষাণ সন্মান নিধি যোজনাৰ ধনৰ কেলেংকাৰীক লৈ অতি শীঘ্ৰে তদন্ত আৰম্ভ কৰিছে চৰকাৰে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়াৰ বিৰুদ্ধেও। 98 জন ADOৰ বিৰুদ্ধেও চলি আছে তদন্ত। আৰু তেওঁলোকে যদি আইনগতভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা কৰিব চৰকাৰে যদি তেওঁলোকে ভুৱা হয়। কোন জিলাত কিমান ভুৱা হিতাধিকাৰীৰ সংখ্যা আছে? বৰপেটা জিলাত 2,03,839 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। লগতে নগাঁও জিলাত মুঠ 1,16,068 জন ভুৱা হিতাধিকাৰী আছে বুলি ঘোষণা কৰিছে। আৰু ধুবুৰী জিলাত 61,318 জন ভুৱা হিতাধিকাৰী আছে। আৰু এওঁলোকৰ বিৰুদ্ধে কিন্তু চৰকাৰে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু কামৰূপ জিলাত 63,113 জন ভুৱা হিতাধিকাৰী আছে। লগতে বাক্সা জিলাত 30,671 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। নলবাৰী জিলাত 26,897 জন ভুৱা হিতাধিকাৰী আছে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে পশ্চিম কাৰ্বি আংলঙত 25,799 জন PM কিষাণ যোজনাৰ অধীনত ভুৱা কৃষকসকলে আত্মসাৎ কৰিছিল PM কিষাণ যোজনাৰ ধন। লখিমপুৰত 46,410 জন গৰাকী আছে বুলি ঘোষণা কৰিছে। লগতে ভুৱা হিতাধিকাৰীক ধন মোকলাই দিয়াৰ বাবে অভিযোগ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে চৰকাৰে। কৃষকৰ নামত দিয়া ভুৱা হিতাধিকাৰীৰ ধন আত্মসাৎ কৰা সহ্য কৰা নহ'ব বুলি চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে
লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। কাৰণ আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে 19 নম্বৰ কিস্তিখন অহা ফেব্ৰুৱাৰী মাহত দিব। কিন্তু লগতে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। কাৰণ একেটা পৰিয়ালত হয়তো 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰি আহিছিলে পূৰ্বতে। কিন্তু এতিয়াৰে পৰা নহ'ব। এটা পৰিয়ালৰ পৰা এজন সদস্যই PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিব। লগতে কাৰোবাৰ ঘৰত যদি চৰকাৰী চাকৰিয়াল আছে, পূৰ্বতে যদি তেওঁলোকে চৰকাৰী চাকৰিয়াল থকাৰ পিছতে PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছিলে, এতিয়াৰ ক্ষেত্ৰত নহ'ব। যদি তেওঁলোকে লাভ কৰিছিলে তেনেহ'লে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। লগতে চৰকাৰে কিন্তু তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকৰ ঘৰত 2জন বা 3জন সদস্য লাভ কৰি আছে তেনেহ'লে অতি শীঘ্ৰেই 2জনৰ নাম কৰ্তন কৰক, এজনৰ নামহে ৰাখিব। অৰ্থাৎ যিসকল যোগ্য হ'ব তেওঁলোকে লাভ কৰিব PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি দিব 4,000 টকা। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে বিশেষকৈ ভাল খবৰ। কাৰণ যিসকল নিবনুৱা যুৱক যুৱতীসকলে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে তেওঁলোকৰ বাবে ভাল খবৰ। মেট্ৰিক পাছ কৰিলে চৰকাৰী চাকৰি লাভ কৰিব। নতুন এটা সুযোগ আহিছে, আপডেটটো চাই লওক। মেট্ৰিক পাছ কৰিয়ে লাভ কৰক চৰকাৰী চাকৰি। মুকলি হ'ল 32,438টা চৰকাৰী চাকৰিৰ পদ। কেতিয়া, ক'ত, কেনেদৰে আবেদন কৰিব লাগিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ আগলৈ চাওক। নতুন এটা আপডেট আহিছে। মেট্ৰিক পাছ কৰিয়ে লাভ কৰক চৰকাৰী চাকৰি। যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। মুকলি কৰা হ'ল 32,438টা চৰকাৰী চাকৰিৰ পদ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে নালাগে দিব লিখিত পৰীক্ষা, অতি সহজতে লাভ কৰিব চৰকাৰী চাকৰি যদি আপোনালোকে যোগ্য হয়। সাজু হওক আপুনি, আছে লোভনীয় দৰমহা বুলি ঘোষণা কৰিছে। লগতে সাজু কৰক নথিপত্ৰ অনলাইনৰ মাধ্যমতে কৰিব পাৰিব আবেদন। গতিকে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। www.rbcd.government.in অফিচিয়েল ৱেবছাইটভাৱে আবেদন কৰিব পাৰিব। এপইণ্টমেণ্ট এছিষ্টেণ্ট অপাৰেটৰ, এছিষ্টেণ্ট লকচিট আৰু লগতে আপোনালোকে লাভ কৰিব ট্ৰেক মেইনটেইনাৰ, এছিষ্টেণ্ট TL ACRৰ বাবে খালী আছে পদ। যোগ্য প্ৰাৰ্থী বিচাৰি বিজ্ঞাপন মুকলি কৰিছে ৰেল বিভাগে ইতিমধ্যে। গতিকে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। লিখিত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ লাভ কৰিব এই চাকৰি বুলিও ঘোষণা কৰিছে। অৰ্থাৎ চৰকাৰী চাকৰি। কম্পিউটাৰৰ ভিত্তিত আৰু শাৰীৰিক দক্ষতাৰ ভিত্তিত হ'ব পৰীক্ষা বুলিও ঘোষণা কৰিছে। লগতে পৰীক্ষা কৰা হ'ব, নথিপত্ৰ লোৱা হ'ব চিকিৎসাৰ পৰীক্ষা বুলিও ঘোষণা কৰিছে। আৰু যিসকলে আবেদন কৰিব, অৰ্থাৎ আবেদনকাৰী কি কি যোগ্যতা থাকিব লাগিব, কি কি মাপকাঠি চৰকাৰে বান্ধি দিছে চাই লওক। আবেদনকাৰী শিক্ষাগত অৰ্হতা হ'ব লাগিব মিনিমাম, অৰ্থাৎ 10ম শ্ৰেণী উত্তীৰ্ণ, অৰ্থাৎ মেট্ৰিক পাছ থাকিব লাগিব। আবেদনকাৰী বয়স 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। লগতে 23 জানুৱাৰীৰ পৰা খুলি দিয়া হ'ব পৰ্টেল আবেদনৰ বাবে। অৰ্থাৎ 23 জানুৱাৰীৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 22 ফেব্ৰুৱাৰী। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ হাজাৰ হাজাৰ পদ মুকলি কৰিছে চৰকাৰে, অৰ্থাৎ ৰেল বিভাগত। গতিকে আপোনালোকে যদি ৰেল বিভাগত ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু টাইম দিয়া হৈছে, অৰ্থাৎ 23 জানুৱাৰী তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব। যিসকলে মেট্ৰিক পাছ হয় তেওঁলোকেহে আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে যিসকলে চাকৰি বিচাৰি হাবাথুৰি খাইছে বা গভমেণ্ট চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। আপোনালোকে সাজু কৰক নিজৰ নথিপত্ৰসমূহ। আৰু যেতিয়া আবেদনৰ বাবে পৰ্টেলটো মুকলি কৰি দিয়ে, অৰ্থাৎ 23 জানুৱাৰী তাৰিখে, তেতিয়া আপোনালোকে লগালগ আবেদন কৰিব। আৰু অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু অনলাইনৰ মাধ্যমত কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ কিন্তু আবেদন কৰিব পাৰিব, বা কম্পিউটাৰৰ দোকানত গৈ আবেদন কৰিব পাৰিব। আৰু মোবাইলত কৰিবলৈ অকণমান অসুবিধা হ'ব। গতিকে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু এই ভিডিঅ'টো আপোনালোকে সকলো নিবনুৱা যুৱক যুৱতীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব যিসকলে মেট্ৰিক পাছ আছে, তেওঁলোকে যাতে এই ভিডিঅ'টো চাই এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি এই ভিডিঅ'টো ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।